নমস্কাৰ, মই তৌহিদুৰ হুছেইন। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিতৰ চেপ্টাৰ 2ৰ এক্সাৰচাইজ 2.2। এইটো চেপ্টাৰৰ 2.1 এক্সাৰচাইজ অলৰেডি ডিছকাছ কৰা হৈ গৈছে। আজি আমি 2.2 ছল্ভ কৰিম। এক্সাৰচাইজ 2.2 এক নম্বৰ প্ৰশ্নত দিয়া আছে 5x - 4x স্কুৱেৰ প্লাছ 3 বহুপদৰ মান নিৰ্ণয় কৰা যেতিয়া এক নম্বৰত দিয়া আছে x = 0, 2 নম্বৰত দিয়া আছে x = -1 আৰু 3 নম্বৰত দিয়া আছে x = 2। এই যেটো বহুপদ আমাক দিয়া আছে এক নম্বৰত, এই বহুপদটোৰ আমাৰ মান উলিয়াব লাগে, কিন্তু x ৰ মান এবাৰ x ৰ মান 0 ধৰি উলিয়াব লাগে মান, এবাৰ x ৰ মান -1 ধৰিব লাগিব আৰু এবাৰ x ৰ মান 2 ধৰি কৰিব লাগিব। তো এটা এটাকে আমি স্টেপ বাই স্টেপ এনসাৰবিলাক কৰিম। তো প্ৰথমে আমি এক নম্বৰ সমাধান কৰি এক নম্বৰত x = কি আছে 0 দিয়া আছে। তাৰ যেহেতু এইটো এটা বহুপদ হয় আৰু বহুপদটো x লগত যুক্ত হয়, গতিকে ইয়াক px বুলি লিখি লম। px = কি দিয়া আছে আমাক 5x - 4x স্কুয়ার প্লাস 3। তো এক নম্বৰ অংকত x ৰ ঠাইত আমাক কি বহাব দিছে 0 বহাব দিছে, গতিকে আমি এক নম্বৰ সলভ কৰি আছো। তো x ৰ মান কি ধৰিম 0 ধৰিম। এতেকে আমি কি লিখিম p x ৰ ঠাইত কি লিখিম 0। যেহেতু x ৰ মান আমাক 0 বহাব দিছে, তো x ৰ ঠাইত x নিলিখি আমি কি লিখিম 0 লিখিম। ইয়াতে 5 লিখিম আৰু এই 5 আৰু x কি হৈ আছে একো চিন নাই, মাজত একো চিন নাই, তাৰ মানে পূৰণ চিন আছে। 5 আৰু x ৰ মাজত পূৰণ আছে, গতিকে মই এটা পূৰণ চিন বহাম ইয়াতে আৰু ইয়াতে x ৰ মানটো বহাই দিম। এই 5 টো 5 বহাই দিলো আৰু 5 আৰু x ৰ মাজত একো চিন নাই, তাৰ মানে পূৰণ চিন আছে আৰু x ৰ মানটো আমি কি ধৰিছিলো x ৰ মান 0 ধৰিছিলো, x ৰ মান আমি 0 ধৰিব লাগিব। মাইনাস 4 ৰ ঠাইত 4 বহিব, আকৌ 4 আৰু x স্কয়াৰ মাজত একো চিন নাই, তাৰ মানে ইয়াতে কি আছে পূৰণ চিন আছে। ঠিক একেদৰে এই x ৰ ঠাইত আমি কি বহাম, x ৰ মান যেহেতু 0, তো গতিকে x ৰ ঠাইত আমি 0 বহাব লাগিব। x ৰ ঠাইত 0 বহাইছো, x ৰ ওপৰত স্কয়াৰ আছে, গতিকে 0 ৰ ওপৰত কি হ'ব স্কয়াৰ প্লাস 3। এতিয়া যত যত আমাক পূৰণ দিয়া আছে সেইটো আমি পূৰণ কৰি লম। 5 * 0 পূৰণ কৰিলে কিমান হ'ব 5 × 0 0 মাইনাস 4 ৰে 0 স্কয়াৰ পূৰণ কৰিলে কিমান হ'ব 0 স্কয়াৰ কৰিলে কি হয় 0 স্কয়াৰ মানে 0 × 0 এনসার ওলাব কিমান 0 হয়। তাৰ মানে 4 * এইটো হ'ব 0, তো 4 * 0 পূৰণ কৰিলে কি হ'ব 0 হ'ব, থাকিব কি প্লাস 3। এইকেইটা যদি সমাধান কৰো 0 বিলাক নিলিখিলেও চলে, এনসার থাকিব কিমান 3। গতিকে আমাৰ এনসার হল কি যে x ৰ মান যদি 0 ধৰি আমি এই px বা এই যেটো বহুপদ আছে এই বহুপদত বহাই দিওঁ, তেতিয়াহলে আমাৰ এনসার হল আমাৰ কিমান 3। 2 নম্বৰ কৰোতে আমি একে ধৰণে কৰিম, যেটো আমাক বহুপদ দিয়া আছে এই বহুপদক আমি px বুলি ধৰি লম। px = কিমান দিয়া আছে 5x - 4x স্কয়ার প্লাস 3। তো আমি যেহেতু 2 নম্বৰ আনসার কৰি আছো, 2 নম্বৰত x ৰ মান কিমান দিয়া আছে -1 দিয়া আছে, তো আমি p দি x ৰ ঠাইত কি দিম -1 দিম, x ৰ মান -1। ঠিক একেদৰে ইয়াতো আমি x ৰ ঠাইত -1 বহাব লাগিব। তো 5 ৰ ঠাইত 5 লিখিলো, এতিয়া 5 আৰু x ৰ মাজত কোনো চিন নাই, তাৰ মানে পূৰণ চিন আছে। আৰু x ৰ ঠাইত কি বহাম x ৰ ঠাইত বহাম -1, x ৰ ঠাইত -1 বহাব লাগিব। 5 * -1 5 ৰ ঠাইত 5 আৰু x ৰ ঠাইত কি হ'ব -1 আৰু 5 আৰু x ৰ মাজত কোনো চিন নাই, তাৰ মানে পূৰণ। এই মাইনাসটো মাইনাস, এতিয়া 4 আছে, তো 4 লিখিলো আৰু 4 আৰু x স্কয়াৰ মাজত কোনো চিন নাই, তাৰ মানে কি হ'ব পূৰণ চিন হ'ব আৰু x ৰ ঠাইত কি বহাই দিম -1 বহাই দিম। x ৰ ঠাইত কি হ'ব -1। মই ব্ৰেকেট কিয় দিছো, কাৰণ ইয়াতে যদি ব্ৰেকেট নিদিও এই পূৰণ চিন আৰু মাইনাস চিন একেলগে বহি যাব, তো দুটা চিন একেলগে কেতিয়া নবহে, আমি ইয়াৰ কাৰণে ব্ৰেকেট দিব লাগে। এতিয়া 4 * x লিখিলো মই 4x, এতিয়া x ৰ ওপৰত স্কয়াৰ আছে, গতিকে x ৰ যেটো মান আছে ইয়াৰ ওপৰত আমি কি দিব লাগিব স্কয়াৰ দিব লাগিব। 4 * x স্কয়াৰ 4x স্কয়াৰ প্লাস লাষ্টত কি আছে 3। এইটো সমাধান কৰিলে কি হ'ব 5 ৰে 1 পূৰণ কৰিলে কি হ'ব 5 × 1 = 5 হ'ব আৰু আগত কি আহিব মাইনাস চিন আহিব, এই মাইনাসটো আগত আহিব, এই মাইনাসটো মাইনাস। এতিয়া 4 ৰে যদি -1 স্কয়াৰৰ লগত পূৰণ কৰো, আচ্ছা -1 স্কয়াৰ কৰিলে কি হয়, আচ্ছা 4 ঠাইত 4 লিখিলো মই আৰু -1 স্কয়াৰ, তাৰ মানে -1 স্কয়াৰ মানে কি -1 স্কয়াৰে বুজায় -1ক 2 বাৰ পূৰণ, এই ওপৰত 2 টো 2 বাৰ পূৰণ বুজায়। তো 1 1 গুণ কিমান হ'ব 1 আৰু মাইনাসে মাইনাসে কিমান হ'ব প্লাস, তো প্লাসটো নিলিখিলেও হয়, তো গতিকে গম পালো কি -1ক স্কয়াৰ কৰিলে কিমান হ'ব 1 হ'ব। শেষত কি আছে 3 আছে। এতেই পূৰণটো কৰিব লাগিব আমি,
বদমাছ ৰুল মতে কি হয় পূৰণটো আমি আগত কৰিব লাগে গতিকে -5 - 4 1 গুণ 4 + 3 ইয়াতে দেখা পাই আছো দুটা সংখ্যাৰ আগত মাইনাছ চিন আছে 5ৰ আগতো মাইনাছ আছে 4ৰ আগতো মাইনাছ আছে তো মাইনাছে কি হ'ব এই দুটা সমাধান কৰিলে মাইনাছে হ'ব প্লাছ তো 5 আৰু 4 কি কৰিব লাগিব যোগ কৰিব লাগিব তো 5 4 কিমান হ'ব 9 ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ তো উত্তৰত কি হ'ব মাইনাছ চিন এতিয়া 3 টো লিখা নাই মই এতিয়াও তো +3 লিখিব লাগিব এতিয়া 9 আৰু 3 কি কৰিম যোগ কৰিম নে বিয়োগ কৰিম তো যেহেতু 9 ৰ আগত মাইনাছ আছে আৰু 3 ৰ আগত প্লাছ আছে গতিকে মাইনাছে প্লাছে কি হয় মাইনাছ প্লাছে মাইনাছ হয় গতিকে আমি বিয়োগ কৰিব লাগিব 9 ৰ পৰা 3 গ'লে কিমান হয় 6 হয় আৰু ডাঙৰটোৰ আগত কি চিন আছে মাইনাছ চিন আছে গতিকে উত্তৰতে কি হ'ব মাইনাছ হ'ব তো এইটো আছিল 2 নম্বৰ উত্তৰ 1 ৰ 2 নম্বৰ উত্তৰ এতিয়া আমি কি কৰিম 3 নম্বৰটো কৰিম 3 নম্বৰত x ৰ মান কিমান দিয়া আছে 2 দিয়া আছে তাৰ মানে এই বহুপদত x ৰ মান আমি 2 বহাব লাগে আগৰ নিচিনাকৈ আমি এই যেটো বহুপদ দিয়া আছে ইয়াত px বুলি ধৰি লম যে এইটো px হয় তাৰ পিছত আমি কি কৰিম x ৰ মান কিমান বহাম 2 বহাম যেহেতু 3 নম্বৰ আনসাৰ কৰি আছো 3 নম্বৰত x ৰ মান কি দিয়া আছে 2 দিয়া আছে তো p ব্ৰেকেটত কি দিম 2 দিম x ৰ ঠাইত x নিলিখি মই 2 লিখিছো 5 ইয়াতে x ৰ ঠাইত মই কি লিখিম 2 লিখিম 2 টো এনেকৈ লিখা নাযায় কাৰণ 5 আৰু x ৰ মাজত কি আছে না পূৰণ চিন আছে গতিকে ইয়াতে এটা পূৰণ চিন দিব লাগিব -4 x ৰ ঠাইত কি দিম 2 দিম স্কয়াৰ দিম আৰু 4 আৰু x ৰ মাজত কি আছে পূৰণ আছে গতিকে পূৰণ চিন দিব লাগিব +3 5 2 গুণ কিমান হয় 5 2 গুণ 10 মাইনাছ এতিয়া 4 পূৰণ 2 স্কয়াৰ কৰিলে কিমান হয় 2 স্কয়াৰ তাৰ মানে 2 * 2 2 2 গুণ কিমান হ'ব 4 গতিকে 2 স্কয়াৰৰ মান কিমান হয় 2 স্কয়াৰ কৰিলে হ'ব 4 +3 10 - 4 4 গুণ কিমান হয় 16 + 3 এই যেটো লাইন আছে এই লাইনত সেম চিন থকা দুটা সংখ্যা আছে 10 আৰু 3 এই 3 ৰ আগত প্লাস আছে আৰু এই 10 ৰ আগত একো নাই তাৰ মানে ইয়াতে কি আছে প্লাস আছে এতিয়া প্লাস থকা দুটা আমি প্লাস কৰিব লাগিব 10 আৰু 3 প্লাস কৰিলে কিমান হ'ব 10 আৰু 3 প্লাস কৰিলে হ'ব 13 আৰু -16 লিখা নাই মই লিখিব লাগিব -16 ইয়াতে এতিয়া 13 ৰ পৰা 16 মাইনাস কৰিব লাগিব 13 টো তো সৰু সংখ্যা 16 টো তো ডাঙৰ সংখ্যা কেনেকৈ মাইনাস কৰিম তো 13 ৰ পৰা 16 টো মাইনাস কৰিব নোৱাৰি আমি 16 ৰ পৰা 13 মাইনাস কৰি দিম তো 16 ৰ পৰা 13 মাইনাস কৰিলে কিমান হ'ব 3 হ'ব এতিয়া যেহেতু ডাঙৰ এইটো 16 টো ডাঙৰ 13 টো সৰু তো ডাঙৰটোৰ আগত কি চিন আছে মাইনাস চিন আছে উত্তৰত কি হ'ব মাইনাস হ'ব তো গতিকে 3 নম্বৰ আনসাৰ কি হ'ব -3 নেক্সটত আমি 2 নম্বৰ উত্তৰ কৰিম 2 নম্বৰ প্ৰশ্ন দিয়া আছে তলৰ বহুপদবোৰৰ বাবে p0 p1 p2 লিখিব তাৰ মানে ইয়াতে আমাক যেটো বহুপদ দিয়া আছে ইয়াতে y চলকযুক্ত বহুপদ দিয়া আছে py মানে কি y চলকযুক্ত বহুপদ ইয়াতে y আখৰে আছে আৰু এই যেটো বহুপদ আছে এই বহুপদৰ ক্ষেত্ৰত আমি কি ওলাব লাগিব p0 ওলাব লাগিব তাৰ মানে y ৰ মান আমি কি ধৰিব লাগিব 0 ধৰিব লাগিব এবাৰ তাৰ পিছত আকৌ p1 আকৌ এবাৰ 1 ধৰি আনসাৰ ওলাব লাগিব আকৌ 2 বহায়ও আনসাৰ ওলাব লাগিব তো প্ৰথমে আমি কি কৰিম প্ৰথমে আমি p0 কৰিম যে p0 আনসাৰ কিমান ওলায় তো আমি কি কৰিম p0 লিখিম তো y ৰ ঠাইত মই যদি p0 লিখি দিওঁ তো y ৰ ঠাইত যদি 0 লিখো তেতিয়াহলে এই y ৰ ঠাইতো 0 হ'ব এই y ৰ ঠাইতো 0 হ'ব তো y ৰ ঠাইত যদি 0 বহাই দিওঁ y ৰ ওপৰত কি আছে স্কয়াৰ আছে তো y ৰ ঠাইত 0 স্কয়াৰ মাইনাস y ৰ ঠাইত কি হ'ব 0 + 1 সমাধান কৰিলে কি হ'ব 0 স্কয়ার করলে কি হবে 0 হবে মাইনাস 0 0 হবে প্লাস 1 এতিয়া আমি জানো কি যে কোনো এটা অঙ্ক যদি 0 প্লাস বা মাইনাস হয়ে থাকে 0 বিলাক নিলিখিলেও চলে তো ইয়াতে এই দুটা 0 যদি মই নিলিখো এই 0 দুটা যদি মই উঠাই দিও ইয়াৰ পৰা কি থাকিব খালি 1 থাকিব তো গতিকে आंसर হ'ব কি 1 তাৰ মানে এই যেটো বহুপদ আছে ইয়াতে p0 ৰ ভ্যালু কি হ'ব 1 মই ইফালে কৰিম p1 তাৰ মানে p1 মানে মই y ৰ ঠাইত 1 পাইছো এই p y ৰ ঠাইত কি বহাই দিছো p লিখি y ৰ ঠাইত 1 বহাইছো তাৰ মানে y ৰ মান কি হ'ব 1 হ'ব তাৰ মানে ইয়াতে 1 বহাব লাগিব ইয়াতে 1 বহাব লাগিব সমান সমান দিছো y স্কয়াৰ মানে কি 1 স্কয়াৰ হ'ব তাৰ মানে y যত আছে তাতে আমি 1 বহাব লাগিব তো 1 স্কয়াৰ মাইনাস এই y ৰ ঠাইত কি হ'ব 1 হ'ব প্লাস 1 1 স্কয়াৰ কৰিলে কি হয় তাৰ মানে 1 যদি স্কয়াৰ কৰো তাৰ মানে 1 * 1 1 ক দুইবাৰ পূৰণ কৰিব লাগিব ওপৰত 2 আছে তাৰ মানে 1 ক দুইবাৰ একবাৰ দুইবাৰ 1 গুণ কি হয় 1 হয় উত্তৰ হ'ব 1 তো 1 ক দুইবাৰ পূৰণ কৰিলে 1 হ'ব -1 + 1 তো আমি এটা লাইনত থকা -1 ৰ লগত +1 আমি কাটি দিব পাৰো একে লাইনত যদি কোনো দুটা একে সংখ্যা
এটাৰ আগত প্লাছ এটাৰ আগত যদি মাইনাছ থাকে তেতিয়াহ'লে এই দুটা আমি কেঞ্চেল কৰিব পাৰোঁ। তো ইয়াতে মই কি কৰিম -1ৰ লগত +1 কাটি দিম, থাকিব কি 1। তো এই ক্ষেত্ৰতো আনসাৰ কিমান ওলাব 1। ঠিক আছে, আকৌ মই কি কৰিম P0 ওলাইছোঁ, P1 ওলাইছোঁ, আকৌ P2 ওলাম। ঠিক আছে, মই কি ওলাম P2। তো P2 যদি বহাই দিওঁ, P y জাগাত যদি 2 বহাই দিওঁ তেতিয়াহ'লে P ইয়াতে 2 বহাইছোঁ ইকুৱেল এই y ঠাইত কি বহাব লাগিব 2 বহাব লাগিব। y ৰ ওপৰত কি আছে স্কয়াৰ, গতিকে 2 ৰ ওপৰত কি হ'ব স্কয়াৰ। মাইনাছ 2 মাইনাছ দেখিছোঁ, y ঠাইত কি হ'ব আকৌ 2 হ'ব, প্লাছ প্লাছ 1। তো য'ত য'ত y আছিল তাতে তাতে মই কি লিখি দিছোঁ 2 লিখি দিছোঁ। 2 স্কয়াৰ কৰিলে কি হয় 2 স্কয়াৰ মানে 2 ক 2 বাৰ পূৰণ, 2 পূৰণ 2, 2 2 গুণ কিমান হয় 4 হয়। গতিকে 4 -2 + 1। এতিয়া ইয়াতে কি সমাধান কৰিম, ইয়াতে প্লাছ থকা দুটা আছে, এই +1 আৰু এই +4। তো এই দুটা প্লাছ কৰোঁ, 4 আৰু 1 কিমান হয় 5 হয়, মই লিখিলোঁ 5। এই -2টো মই একো কৰা নাই, গতিকে -2টো লিখিলোঁ। এতিয়া 5ৰ পৰা 2 গ'লে কিমান হয় 3 হয়, গতিকে আনসাৰ হ'ব কিমান 3। 2 নম্বৰ প্ৰশ্ন দিয়া আছে, মানে 2 দিয়া আছে PT, মানে টি চলকটো এটা বহুপদ দিয়া আছে, তাৰমানে বহুপদটো খালি টি আখৰে আছে, 2 + t + 2t² - t³। তো ইয়াতে আমি কি কৰিব লাগে, এবাৰ P0 ওলাব লাগে, P1 ওলাব লাগে, P2 ওলাব লাগে, মানে 3বাৰ কৰিব লাগে অংক। এবাৰ 0 বহাই, এবাৰ 1 বহাই, এবাৰ 2 বহাই। তো মই প্ৰথমে কি কৰিম 0 বহাই অংক কৰিম। তো মই কি লিখিম P0। তো মই যদি ইয়াতে এই টি ঠাইত 0 বহাই দিওঁ, তাৰমানে P ঠাইত P লিখিছোঁ, T ঠাইত মই 0 লিখিছোঁ। তো P0 সমান 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 2ৰ ঠাইত মই 2 লিখিম, প্লাছ য'ত য'ত T আছে তাতে তাতে মই কি বহাব লাগিব 0 বহাই দিব লাগিব। 0 লিখিম, 2 লিখিছোঁ 2, প্লাছ T ঠাইত কি লিখিম 0, প্লাছ 2 ঠাইত 2 লিখিছোঁ। এতিয়া 2 আৰু এই Tৰ মাজত একো চিন নাই, খালী তাৰমানে ইয়াতে কি আছে পূৰণ চিন আছে। T ঠাইত কি লিখিম 0, ওপৰত স্কয়াৰ আছে স্কয়াৰ, মাইনাছ এই T ঠাইত কি লিখিম 0, আকৌ কি দিম কিউব দিম। এতিয়া যদি সমাধান কৰোঁ তেতিয়াহ'লে কি হ'ব 2 প্লাছ প্লাছ 0 ঠাইত মই 0 লিখিম, প্লাছ এতিয়া এইখিনি সমাধান কৰিম। এইখিনি কি আছে 2 × 0²। অলপ আগতে পাইছিলোঁ কি 0² কৰিলে কি হয়, মানে 0ক 2বাৰ পূৰণ কৰিলে 0 হয়। তো এই 0ৰ লগত আকৌ 2 পূৰণ কৰিলে কি হ'ব 2 × 0 = 0 হ'ব, মাইনাছ 0³ মানে কি 0³ মানে 0ক 3বাৰ পূৰণ। তো 0ক 3বাৰ পূৰণ কৰিলে কি হ'ব 0 হ'ব, গতিকে ইয়াৰ আনসাৰ হ'ব 0। তো আমি জানো কি 0 বিলাক নিলিখিলেও হয়, যোগ বিয়োগ হৈ থাকিলে, গতিকে আনসাৰ হ'ব কি 2। তো টি ঠাইত কি লিখিছোঁ 1 লিখিছোঁ, গতিকে য'ত য'ত টি আছে তাতে তাতে আমি 1 লিখিব লাগিব। P1ৰ বাবে আমি টিৰ ঠাইবিলাকত আমি 1 বহাব লাগিব। তো টিৰ ঠাইত 1 বহাইছোঁ, 2 আছে 2 লিখিলোঁ, প্লাছ টিৰ ঠাইত কি লিখিম 1 লিখিম, প্লাছ 2ৰ ঠাইত 2, টি আৰু 2ৰ মাজত কোনো চিন নাই, তাৰমানে পূৰণ আছে, গতিকে পূৰণ চিন দিম। T² মানে কি টি ঠাইত কি লিখিছিলোঁ, টি ঠাইত আমি 1 1 লিখি আহিছিলোঁ, গতিকে এই টি ঠাইত কি হ'ব 1, ওপৰত স্কয়াৰ আছে স্কয়াৰ, মাইনাছ এই টি ঠাইত কি হ'ব 1, ওপৰত কিউব আছে কিউব। 2 + 1 প্লাছ এই দুটা একে লিখিলোঁ, এই দুটাত কৰিবলগীয়া একো নাই, লিখিলোঁ 2 × 1²। এইটো সমাধান কৰিম, য'ত য'ত পূৰণ আছে পূৰণবিলাক কৰি ল'ম। 2 × 1², 1² মানে কি 1² মানে 1 হয়, 1ক 2বাৰ পূৰণ কৰিলে 1 × 1 কৰিলে 1 হ'ব। তো এই 1ৰ লগত যদি আকৌ 2 পূৰণ কৰোঁ, 2 × 1 = কি হ'ব 2, মাইনাছ 1³ 1³ মান কিমান হয় 1 হয়, 1³ মানে 1 3বাৰ পূৰণ, তো 1 হ'ব আনসাৰ। গতিকে ইয়াতে কি হ'ব 1³ ঠাইত 1 বহাই দিছোঁ। এতিয়া আমাৰ লগত এটা -1 আছে আৰু এটা কি আছে +1 আছে। তো -1 আৰু +1 আমি কাটি দিব পাৰোঁ, থাকিব কি 2 + 2, এই 2 থাকিল আৰু প্লাছ এই 2 থাকিল, 2 2 কিমান হ'ব 4 হ'ব, আনসাৰ হ'ব কিমান 4। এইবাৰ আমি ওলাম P2, এই যিটো বহুপদ দিয়া আছে ইয়াৰ ক্ষেত্ৰত আমি P2ৰ মান ওলাম, তাৰমানে টি ঠাইত আমি কি বহাব লাগিব এবাৰ 2 বহাব লাগিব। 2 প্লাছ টি ঠাইত কি হ'ব 2 প্লাছ 2 × 2 × এই টি ঠাইত কি হ'ব 2 আৰু ওপৰত কি আছে স্কয়াৰ, তো 2 ওপৰত কি আছে স্কয়াৰ, মাইনাছ টি ঠাইত কি বহাই আছোঁ 2 বহাই আছোঁ, গতিকে 2 ওপৰত কি আছে কিউব। 2 প্লাছ 2 প্লাছ ইয়াতে পূৰণ হৈ আছে, পূৰণ কৰিব লাগিব। আচ্ছা, পূৰণ কৰাৰ আগতে আমি কি কৰিম, এই যিটো 2² আছে ইয়াৰ মানটো বহাম, আৰু 2³ যিটো আছে 2³ মানটো আগত বহাই লওঁ। আচ্ছা, 2 ঠাইত 2 লিখিলোঁ, পূৰণ 2² কৰিলে কিমান হয় 4 হয়, 2 2 গুণ 4, মাইনাছ 2³ 2³ মানে 2 3 গুণ 6 নহয় আকৌ, ঠিক আছে 6 লিখিলে ভুল হ'ব। 2³ কি বুজায় 2³ বুজায় 2ক আমি 3বাৰ পূৰণ কৰিব লাগিব। 2ৰ ওপৰত 3 আছে মানে কি 2কে 3বাৰ পূৰণ, 1 2 3,
তো 3 বার 2 পূরণ করলে কি হবে 2 2 গুণ 4 4 4 2 গুণ 8 তো 2 কিউব মানে কি 8 এতিয়া এই দুটাত পূৰণ হৈ আছে তো পূৰণ হৈ থকাটো আমি আগত কৰিব লাগিব তো পূৰণ হৈ থকাটো পূৰণ কৰিলে কিমান হ'ব 2 যোগ 2 যোগ 2 4 গুণ কিমান হয় 8 মাইনাস 8 আচ্ছা 8 8 ক্যান্সেল কারণ 8 এর আগত প্লাস আছে 8 এর আগত কি আছে মাইনাস আছে অলপ আগতে কি কৈছো যে একে দুটা সংখ্যাৰ আগত যদি কি হয় এটা প্লাস আৰু এটা যদি কি হয় মাইনাস হয় তেতিয়াহলে এই দুটা আমি ক্যান্সেল কৰিব পাৰিম থাকিব কি ইয়াতে 2 + 2 কৰিলে কিমান হয় 4 হয় গতিকে ইয়াৰ আনসার কি হ'ব 4 ওকে এবাৰ আমি সলভ কৰিম 2 নম্বৰৰে 3 নম্বৰ তো 2 নম্বৰৰ 3 নম্বৰত দি আছে px = x কিউব তো এই যেটো বহুপদ দিয়া আছে x কিউব এই বহুপদটোত আমি কি কৰিব লাগে p0 p1 p2 মানে তিনিবাৰ আনসার ওলাব লাগে এবাৰ p0 দি ওলাম তাৰ পিছত p1 আৰু p2 দি ওলাম তো মই প্ৰথমে যদি p0 দি আনসার ওলাম p0 তাৰ মানে কি x ৰ ঠাইত মই 0 লিখিছো তো ইয়াতে x ৰ ঠাইত 0 লিখিব লাগিব তো 0 ৰ ওপৰত কি আছে কিউব x ৰ ওপৰত কিউব আছে মানে কি 0 ৰ ওপৰত কিউব তো 0 কিউব মানে কি 0 আমি 3 বাৰ পূৰণ কৰিব লাগিব 0 ৰ ওপৰত 3 আছে মানে 0 3 বাৰ তো 0 3 বাৰ পূৰণ কৰিলে কি হ'ব आंसर 0 হ'ব ঠিক আছে ইয়াতে কৰিম মই p1 কিমান হ'ব ইয়াতে p x ৰ ঠাইত p1 লিখিছো গতিকে x ৰ ঠাইত কি লিখিব লাগিব 1 আৰু ওপৰত কি আছে কিউব 1 কিউব মানে 1 ত কেইবাৰ পূৰণ কৰিব লাগিব 3 বাৰ आंसर হ'ব কি 1 ঠিক আছে একেদৰে আমি যদি p2 ওলাও তেতিয়াহলে কি হ'ব 2 কিউব হ'ব ইয়াতে p2 = 2 কিউব x ৰ ঠাইত আমি কি বহাইছো 2 বহাইছো 2 কিউব কৰা মানে কি 2 ক 3 বাৰ পূৰণ কৰা 2 ক 3 বাৰ পূৰণ কৰিলে কি হ'ব 8 গতিকে ইয়াৰ आंसर কি হ'ব 8 2 ৰ 4 নম্বৰ প্ৰশ্ন দিয়া আছে px = x - 1 * x + 1 তাৰ মানে এই যেটো বহুপদ দিয়া আছে ইয়াতেও আমি কি কৰিব লাগে p0 p1 p2 ওলাব লাগে তো প্ৰথমে মই কি কৰিম p0 ওলাম তাৰ মানে p x ৰ ঠাইত 0 ইয়াতে x ৰ ঠাইত কি হ'ব 0 - 1 0 - 1 আৰু এটা ব্ৰেকেটত 0 + 1 0 + 1 তো ইয়াতে 0 পৰা -1 কৰিলে आंसर হ'ব -1 0 পৰা 1 মাইনাস কৰিলে आंसर -1 কেনেকে 0 তো নিলিখিলেও হয় থাকিব কি -1 -1 এই 0 যদি নিলিখো তেতিয়া ইয়াতে কি থাকিব অকল +1 এতিয়া -1 আৰু +1 আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব যেহেতু ব্ৰেকেট আছে ব্ৰেকেট থাকিলে ব্ৰেকেটে কি বুঝে পূৰণ কৰে তো 1 1 গুণ কিমান হয় 1 হয় আৰু প্লাসে মাইনাসে পূরণ করলে কি হবে মাইনাস হবে মাইনাসে প্লাসে মাইনাস आंसर হবে কি -1 যদি p1 ওলাও তেতিয়াহলে কি হবে p1 x ৰ ঠাইত 1 তো 1 - 1 1 - 1 1 - 1 ইয়াতে যদি 1 বহাই দিও 1 + 1 1 + 1 1 - 1 কৰিলে 0 হয় ইনটু 1 + 1 কৰিলে কি হ'ব 2 মই ইনটু 2 কিয় দিছো ইয়াতে এই দুটা ব্ৰেকেটৰ মাজত একো চিন নাই তাৰ মানে কোনো চিন নাথাকিলে কি বুঝে পূৰণ বুঝে তো 0 * 2 কৰিলে কি হ'ব 0 হ'ব p0 কৰিলো p1 কৰিলো এবাৰ আমি p2 ওলাম তো যদি x ৰ ঠাইত যদি 2 বহাই দিও তেতিয়াহলে 2 - 1 2 + 1 তো কি হ'ব 2 - 1 2 + 1 2 ৰ পৰা 1 গলে কিমান থাকে 1 থাকে পূৰণ 2 যোগ 1 কৰিলে কিমান হ'ব 3 পূৰণ চিহ্নটো কিয় দিছো এই যে যেহেতু 2 ৰ পৰা 1 গলে 1 হয় তো এই দুটা মিলি এটা आंसर হৈছে আৰু এই দুটা মিলি কি হৈছে 2 যোগ 1 মিলি 3 হৈছে এটা आंसर হৈছে কিন্তু এইটোৰ आंसर এইটো আৰু এইটোৰ आंसर এইটো এই ব্ৰেকেট দুটা মই লিখা নাই তো ব্ৰেকেট দুটাৰ মাজত কোনো চিন নাই তাৰ মানে কি আছে পূৰণ চিন আছে গতিকে মই পূৰণ চিন দিছো 1 3 গুণ কিমান হ'ব 3 গতিকে এইটো হ'ব ইয়াৰ आंसर সো এইটো ক্লাছত আমি 2.2 ৰ 1 আৰু 2 নম্বৰে সমাধান কৰিলো বাকি 3 আৰু 4 নম্বৰ প্ৰশ্ন আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম তো নেক্সট ভিডিঅ' পাবৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে কোনো ধৰণৰ যদি ডাউটছ থাকে অসুবিধা থাকে তেতিয়াহলে কমেন্টছত জনাব আৰু কি ধৰণৰ ভিডিঅ' লাগে কি সাবজেক্টৰ ভিডিঅ' লাগে কমেন্টছত নিশ্চয় জনাব মই চেষ্টা কৰিম ভিডিঅ'বিলাক দিবলৈ ধন্যবাদ